খুতুৰা জিলিমিলি ছিঙিছোঁ ইমানকৈ আছে খুতুৰা জিলিমিলিবিলাক টেঙা শাক বনাবলৈ বিলাহী টেঙা দি বহুত ভাল লাগে মই মাছ নাখা নাই মাছ খোৱা হ'লে মাছ আৰু বিলাহী এইবোৰ খুতুৰা জোল খাবলৈ মজা লাগিব আৰু এইবোৰকে পাত তোৰ পাতবোৰ এনেকৈ মিহলাই পেলাই জোল এখন বনাই দিব লাগে সেইটো পালেং হ'বলা হয় মূলা জিলমিল সোপা দেখিছা নাই চব পকি থাকিলে পকিলেতো কিমান জিলমিল খাই খাই আমনি লাগি গৈছেগৈ এইটো বিলাহীটো লৈ যাওঁ দেই পোকে খাইছে এইকেইটা বেয়া হৈছে পকি এইবোৰ নহ'ব এইবোৰ পকিবলৈ নহ'ব পকিলে যে বেয়া হৈ যাব এইটো চাটনি বনাই দিবলৈ ভাল লাগিব কেঁচা চাটনি বনাই দিবা আকৌ জলকীয়া লগত মই এতিয়া সেইটোৱে ভাবিছোঁ খাওঁ বুলি ক'লে মানে ঢেৰ আছে ইয়াতে চব্জি যে শাক পাচলি তোমালোকে ইয়াৰ পৰাই তুলি তুলি এনেকৈ বনাই থাকিবা আৰু কিনিবলৈ বাদ দিয়া আৰু নিকিনাবা কিনা অকল গোটা চব্জিহে অনা হয় আলু পিঁয়াজখিনি বাদে একদম কিনিবলৈ নিদিবা আৰু বন্ধ কৰি দিবা দেই নাই শাক কিনিব বিকিব পৰা হৈ আছিলে আকৌ কবি আছেই নহয় কবি সেয়া কবি বান্ধিছে কবি খোৱাই নাই খোৱাটো ওলকবি আৰু ফুলকবিহে খোৱা হ'ল এই খুতুৰাবিলাক বেছি ভিটামিন আছে আকৌ খুতুৰা জিলমিল এইবিলাকত এইবোৰ বেছিকৈ খাব লাগে এইবোৰ গোবৰত নিজে নিজে ওলোৱা ন গোটেইবিলাক ভেন্দিটো বুঢ়া হ'লগৈ ন এইটো গুটিও হ'বগৈ এইবোৰ নিজে হোৱা আগত ন খুতুৰাবিলাক আগতে নাছিলে নহয় এইবাৰহে হৈছে ইমানকৈ এই গোবৰ মাটিখিনিৰ পৰা ওলালে গোবৰখিনিৰ পৰা ওলালে এইখিনি গুটি পৰিব এইখিনি গুটিৰ পৰা এতিয়া অহা বছৰত আকৌ এনেকেই ওলাব আকৌ এনেকৈ ওলাব এনেকৈ বহুত হৈ যাব কবিটো খাব পৰা হ'ল দেখোন প্ৰিয়ংকা টান হ'ল গ'ল যে এইটো কাইলৈ ছিঙিম নহ'লে ৰাতিপুৱা বনাবলৈ কাইলৈ খাবা ন খাই পেলাই ৰুটিৰ লগত ভাজি দিবাচোন ৰুটিৰ লগতে ভাজিব লাগিব মজা লাগিব দেই এইটো টান হ'ল বিন কেইডালমানো লাগি আছে দেখোন বিন আছে বিনখিনিও পানী হোৱাৰ কাৰণেহে কটীয়া লাগিলে এইবোৰ বিন ন নহ'লে আৰু হ'লহেঁতেন লাঠিকেইডাল সেইকাৰণে বাবাই আঁতৰাই দিলে আকৌ বগোৱাহেঁতেন ঢেৰ লাগিলেহেঁতেন বগাবলৈ পোৱা হ'লে এইটো কবিকেইটা অকল বইল কৰি খায়ো ভাল লাগিব বইল কৰি ইমান মজা লাগিব এইকেইটা খাবলৈ দেই এটা খাব নি ছিঙি লৈ যাওঁ তাকে দেই খাওঁ নি বইলকৈ চব্জি খাবলৈ ঢেৰ ওলাব এইখিনি আকৌ এইবোৰ বান্ধিছে নহয় এইবিলাক লৈ যাওঁ নেকি এটা বইল খাওঁ ন পানী বাবাও বেছি ভাল দিব নালাগে আকৌ ভপাই দিব লাগে নহ'লে ভাপত দি দিব লাগে সেইটোৱে কৈছোঁ আইতাই কোৱা নিচিনা ভপাই দিব লাগে ভাপত দি দিব লাগে আকৌ লৈ যাম দেই এটা সেই ডাঙৰটো লৈ যাব এইকেইটা বান্ধিলে মানে দুটা তেনেকৈ কাটি পেলাই চব্জি বনাই দিম ভাল লাগিছে দেই শাকবোৰ ছিঙি পেলাই মই বহুত ভাল পাওঁ এইবোৰ বন পাচলিবিলাক খাবলৈ চব মিক্স হ'ব লাগে এইকেইটা মটৰ দেখিছে নাই আপুনি মটৰ দেখিলোঁ এইকেইটা গুটি হ'লগৈ ন ছিঙি দিওঁনে ছিঙি দিয়া কৃষ্ণ মিঠা হ'ব দেই মিঠা হ'ব খাবলৈ বহুত মিঠা হ'ব মিঠা ন খাব নি এটা কুমলীয়া মটৰ যে নাখাওঁ এতিয়া নহয় আগতে মাহঁতৰ ঘৰত এনেকৈ মটৰ খেতি কৰে যে আমি খুব খাওঁ বহি লওঁ মটৰ একদম জোপাকৈ উঘালি লওঁ মিঠা এৰুৱাই থাকোঁ খাই থাকোঁ ইমান ভাল লাগে খাবলৈ সেই কথাবোৰ মনত পৰে দেই সঁচাকৈ বহুত মিঠা আকৌ মাটিমাহ মাহঁতৰ ইমান মাটিমাহ খেতি কৰে মাটিমাহ বহি এনেকৈ জোপা লৈ লওঁ আৰু বহি খাই থাকোঁ নহয় এইকেইটা ছিঙি দিয়ক এইজোপা পৰা ঢেৰ আছে দেখোন আৰু বুঢ়া হৈ গৈছে নহয় বুঢ়া হৈ গৈছেতো আকৌ ছিঙিব লাগে ন মটৰখিনি একে সাজতে হ'বৰ কাৰণে থৈ দিয়া হ'ল পানী হোৱা টানকৈ ধৰা মই টানি দিছোঁ আৰু ক'ত এইকেইটা পুৰা বুঢ়া হৈ গ'লগৈ
আৰু খাবলৈ যে ভাল হ'ল এতিয়া ভাল পুৰত হৈছে খাম দেই এইকেইটা কেঁচাকে এতিয়া এইকেইটা সৰু এইকেইটা নালাগে থাকক নেকি এইকেইটা কোমলীয়া বাৰীৰ নালাগে বস্তু ছিঙিবলৈকে ভাল লাগে অ কষ্ট ফল মিঠা বুলি কয় যে সেইকাৰণে আমাৰ যেনে আমাৰ যেনে আমাৰ তুমি মাৰিলা কোৰ কোৰ মই ববী বায়ে মাৰিলো মাৰিলে বৌয়ে মাৰিলে দাদাই মাৰিলে বাবাই মাৰিলে এখন আমাৰ মিলি জুলি শাকনি বাৰী মিলি জুলি শাকনি বাৰী কোৰ মণিও মাৰিলা সেইটোতো ময়ো চবৰ মাৰিলো চবৰ প্ৰিয়ংকাই নামো গ'ল মাৰিলে কোৰ চবেই মাৰিলে তাৰপৰাহে হৈছেগে বাৰীখন টঙনা মাটি বিট 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 খাব পৰা হৈছেগে নে প্ৰিয়ংকা হৈছে এয়া বিট কিন্তু এদিন নিচিলা নি এটামান দুটা খাবলে নিছিলে এইখিনি মাটি কান্দুৰি ইমান ধুনীয়া মোৰ মাটি কান্দুৰিখিনিয়ে লোভ লাগে অ এইটো উঘালি দিওঁ নি ইমান ধুনীয়া হৈ আছে মাটি কান্দুৰিখিনি হে এইটো উঘালি দিওঁ নি উঘালি দিয়া খামগিচোন আজি চব এইটো ধুনীয়া হৈছে খালি বৰষুণৰ পানীত অকণমান বেয়া হৈ গ'ল মানে আজি পানী চব পালে খামগে দিয়া উঘালি দিয়া এইটো বিটকেইটাও বহুত মিঠা হৈছে হৈ যাব নেকি প্ৰিয়ংকা দুটাই হ'ব ভিটামিন থকা বস্তু কমকৈ এতিয়া খালেও হ'ব বিলাহী কেইটামান ছিঙি লওঁ দেই বিলাহী আমাৰ এইকেইটা মটৰ মটৰ বুঢ়া হ'ল নি এইকেইটা বুঢ়া মটৰ বুঢ়া হ'ল এইকেইটা যে ছিঙো আকৌ কোনকেইটা এইকেইটা এইকেইটা মটৰকেইটা ছিঙিয়ে ভাল লাগিছে দেই এজোপা হওক দুজোপা হওক খোৱালে ন খোৱালেতো পানী হ'ল কাৰণেহে নহ'লে লফা শাক খাই খাই আমনি লাগিলে হ'লে পানী হ'ল কাৰণে মৰিলে ন মাজতে বৰষুণ দিলে যে আপুনি বস্তু এটা দেখিছে নাই নাই দেখা ৱালত গুটি হেচোতে এটা থাকি গৈছিলে এনেকে ডাঙৰ হৈও ফুলিলে ইয়াক উঘালি নিদিওঁ বুলি তেনেকে থৈ দিলো ৱালতে মূলা ওলাইছে এইটো চাওক কিমান ডাঙৰ ৱালতে ওলাইছে সি সিঁচোতে গুটি এটা ৱালতে থাকি গ'ল ৱালত থাকি গ'ল তাৰমানে সেইটোৱে দেখিছা বস্তু হ'বলগীয়া হ'লে জীৱহে আৰু তেনেকেই হয় ঐ কেঁচা বিলাহীকে লৈ যাওঁ দেই লৈ যাওক এইজোপা পানী পালে এইজোপা ডাঙৰ বিলাহী আছিলে খালি পানী পোৱাৰ কাৰণে ই বাঢ়িব নাজানিলে পানী পালে ধৰক কণ বিলাহীবোৰ আধা পকা আকৌ সেইবোৰেই ভাল লাগিব খাবলৈ আধা পকাবোৰ যে এইখিনি গাজৰ আছিলে আধা পকা কণ বিলাহীবোৰ বেছিকে টেঙা বেছি ভালহে টেঙাটো বেছি হয় বিলাহী দি পেলাই জোলখন বনাই দিব লাগে এইখিনি এতিয়া বিলাহী টেঙা জোলে বনিব অকণমান দেখিছা মাটি বাৰীখন এইকণ বাৰীতে কৰিলোঁ কাৰণে চব খাবলৈ পাইছোঁ আৰু মইনাই কালি ভিডিঅ' কলত কৈছে মই হোৱা হ'লে চব খালোহেঁতেন মই ইয়াত একো নাপাওঁ এইবোৰ খাবলৈ চব খালোহেঁতেন বোলে মই হোৱা হ'লে সদায় খালোহেঁতেন বুলি কৈছে তাই মই কৈছোঁহে দেখি পালে সদায় খাবলৈ মন নাযায় নহয় বন পাচলিবোৰ খাবলৈ নাপায় নহয় তাই হ'ল ভালহে আকৌ এইখিনিতো লাইখিনি ফুলিলে নহয় বুঢ়া হ'লে তুলিবলৈ নহয় লাই গুটি হ'ল ভালহে হ'ল মই যে পানী টেঙা বনালে মানে ইয়াত দি দিব লাগিব আকৌ তেতিয়া নাকত ঝালটো ধৰে কবি এটা ছিঙো নে কি ডাঙৰ কবিটো ছিঙি দিয়ক ছিঙি দিওঁ ছিঙক এতিয়া বইল হ'ব আকৌ আপোনালৈ চব্জি কম আছে নহয় কটাৰী হ'ব লাগিছিলে নেকি এনেকৈ থৈ পিনে ভাঙি দিয়ক আকৌ এনেকৈ এইটো যে ঘৰৰ কবি বুঢ়া পাতকেইখনো খাব পাৰিবা দেই মই এইকেইখন নেপেলাওঁ ভাজিতে দি দিওঁ হৈ গ'ল মজা লাগিছে দেই আধা কেজিমান হ'লগৈহেঁতেন আৰু দুদিনমান থকা হ'লে আজি বাৰী শাক পাচলি হ'ব ব'লা এতিয়া যাওঁগৈ কৰিলা কি বুলি কয় এইটো ভেকুৰী গুটি কেইটামান আছিলে যে এখন মণি অনা এতিয়াহে দেখিছোঁ মনত পৰিছে মই খাদ্যটো বহুত ভাল পাওঁ
টেঙা তিতা চব খাবনে? টেঙা তিতা টেঙা তেনেকৈ নাই নহয়, টেঙা জোলখনহে। অঁ বগৰী জোল, হেৰি বিলাহী জোলখন চোৱা ইমান ধুনীয়া হৈছে, দেখিলা? এখন বইল জোল বুলি কোনে ক'ব মানুহে, ইমানেই দেখাত ভাল হৈছে নহয়। বিলাহী এখন বইল জোল পুৰা মানে বিলাহী আৰু কেঁচা আধা পকা বিলাহী গোন্ধটো আহি গৈছে নাই, মজা লাগিছে। আৰু এইফালে চোৱা আকৌ কি কৰিছোঁ আজি, কবি ভাপত দিছোঁ পুৰা মানে ভাপ, একোৱেই নাই। তলত পানী অকণমান আছে, ওপৰত এয়া গুড়া জলকীয়া অকণমান দি আৰু কেঁচা বিলাহী দুটা এটা দিছোঁ। এই চাটনি বনাবা দেই দুটা। আৰু এটা ক'ত গ'ল, এইটো বিচাৰি ফুৰিছোঁ, এইটো সিজি থাকক। এইটো চাটনি বইল এনেকৈও কেতিয়াবা খাব লাগে, ভাপত দি অকল পানীত সিজালে মানে পানীত যে বইল কৰে কিছুমানে, সেইটো নহয়, এনেকৈ এইটো ভাপতো খাব লাগে। ভাতৰ কাঁহীখন বহুত ভাল লাগিছে দেই। অথনি কবিটো ছিঙি আনিছিলোঁ যে বাৰীৰ পৰা, এয়া আৰু এইখিনি বইল খুতুৰা কিবাকিবি মিক্স বইল বিলাহী দি পেলাই বনাইছোঁ। আৰু এইখিনি বইল, এইখিনি কাচকল ভাজি, আৰু এইখিনি চাটনি, কেঁচা বিলাহীৰ চাটনি ন, কেঁচা বিলাহীৰ চাটনি মজা লাগিব। বইল ভাপত দিয়া, এইটো বইল নহয়, শুকানে শুকানে ভাপত দিছিলোঁ ধুই পেলাই। এইটো বইল, বইলটো খাবলৈ খুব মন গৈ আছিলে মোৰ, পানী নোহোৱাকৈ বইল যে ভাপত দিয়ে যে সেইটো। দেখিছা, অকল পিঠাই ভাপত নাখায় নহয় প্ৰিয়ংকা, অকল পিঠাই ভাপত নাখায়, এইবোৰ বস্তু ভাপত খাওঁ বুলি পাৰে, দেখিছানে? ইমান ভাল লাগিছে। গতিকে খাই লওঁ ভাতকেইটা। চাটনিখিনি বহুত ভাল লাগিছে।